বিচাৰিছোঁ সেই ব্যক্তিগৰাকী সম্পৰ্কে বিভিন্ন কথা অলৰেডি আলোচনা হৈ গৈছে। মই যদি এটা কথাই সংযোজন কৰিব বিচাৰিম, চৰকাৰৰ আজি এই সিদ্ধান্ত লোৱাৰ উদ্দেশ্য এই ব্যক্তিজনৰ যিবিলাক গুণ আছে, বহুমুখী প্ৰতিভা, মই সেইবিলাক যাব খোজা নাই কাৰণ এইবিলাক বহুত ডিছকাশ্যন হৈ গ'ল যে তেখেতে কোনটো বিষয়ত আছিল, যিজনক কলাগুৰু সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়া 1940 চনতে কলাগুৰু তেখেতক দিয়া হৈছিলে। আৰু যিজন ব্যক্তি যে প্ৰতিভা, এই প্ৰতিভাখিনি আজি কিয় আমাক স্মৰণ কৰি গৈছে? আমি মানকাছৰ বাক্যাইছ ইয়াত আমি যদি দৰ্শন চাব বিচাৰোঁ যে সংগীতৰ লগত জড়িত আছে, তেখেতৰ মূল বিষয় আপুনি RCPI লগত জড়িত আছিল, চেণ্ট্ৰেল মানে সেই সময়ত মাৰ্কচিষ্ট মুভমেণ্ট, তাত গেৰিলা যোদ্ধা হিচাপে তেখেত আছিল, জেল থাকিছে। তেখেতৰ গোটেই সংগ্ৰামটো তেখেতে সংগীতৰ মাজেৰে, নাটকৰ মাজেৰে, কবিতাৰ মাজেৰে, লিখনিৰ মাজেৰে, নিজে চৰিত্ৰ কৰাৰ মাজেৰে বিভিন্নভাৱে প্ৰতিভা কৰি ভাৰতখন স্বাধীন কৰিব বিচাৰিছে। যিবিলাক অত্যাচাৰিত কৃষকবিলাক বঞ্চিতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বিচাৰিছিল। আপোনালোকে চালে গম পাব, তেখেতৰ আপোনাক আবৃত্তি কৰিছিলোঁ তেখেতৰ বিষ্ণু প্ৰসাদ ৰাভাই কিমান দাবী আপোনালোকে বহুতে জানিব। মই আবৃত্তি কৰিছিলোঁ, সেই সময়ত ইমান বুজি পোৱা নাছিলোঁ যদিও, কিন্তু আজিৰ এই দিনটো এটা মুভমেণ্ট, সংস্কৃতিৰ বাহিৰে যে কোনো মুভমেণ্ট হ'ব নোৱাৰে, আন্দোলন হ'ব নোৱাৰে। সাংস্কৃতিক আন্দোলন যদি জড়িত নাথাকে, সংস্কৃতি যদি মানুহৰ জীৱনত নাথাকে, কালচাৰ যদি মানুহৰ লাইফত নাথাকে, আজি যে মানুহে আমাক আনকালচাৰ বুলি কয়, কিয়? আপোনালোকে প্ৰত্যেকে জানে আমাৰ মানকাছৰে বাকী মানুহৰ যদি ভাৱাই গান দিয়ে, মুখৰ মাজতে তোলা দিয়ে, হয় না? পল্লী গীত দিলে আমাৰ মানুহৰ মনত এটা গীত মানে এটা ভাৱ সৃষ্টি। উজনিৰ সময়ত যাওক বিহুৰ ঢোলত চাপ কৰাৰ লগে লগে মানুহৰ মনটো নাচ মাৰি দিয়ে, কিয়? দেট ইজ দ্য কালচাৰ ফিলিংছ, সেইটোৱে মানুহক আকৰ্ষণ কৰে, মানুহ টানে। সেই সময়ত ভাৰতবৰ্ষৰ যি আন্দোলন আছিল, মানে বিদেশী আন্দোলন, পৰৱৰ্তী সময়ত অসমত যি আন্দোলন হৈছিল, কৃষকসকলক যি আন্দোলন সৃষ্টি কৰিছিল অসমত পৰৱৰ্তী কালত, সেই সকলো আন্দোলন তেখেতে সংগীতৰ যোগেৰে বিশেষকৈ শংকৰদেৱৰ যিটো চিন্তাধাৰা আছে সেইটো ৰিফ্লেক্টেৰে তেখেতে ধৰ্মযুদ্ধ, জাতিযুদ্ধ সকলোকে লৈ অসমীয়া জাতিগত প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো যদি আমি ষ্টাইলটো দেখাব মানে বেলেগ পিকচাৰ দেখা পাব যে এটা মানে সমন্বয়ৰ জৰিয়তে, সংস্কৃতিৰ জৰিয়তে গোটেই অসমীয়া জাতিটোক বান্ধি ৰখাৰ কৌশল, এই কৌশলটো কিন্তু আমি আজি স্বীকাৰ কৰিব লাগিব। একেটা সময়ত তেখেতে সেই সময়ত ইউনিভাৰ্চিটিত বেষ্ট ড্ৰামাটিষ্ট আছে, বেষ্ট হিৰোইন আছে, বেষ্ট নাট্যকাৰ আছে, বেষ্ট নাটক পাৰফৰ্মাৰ এক্টৰ আছে, বেষ্ট কবি আছে। 6টা ডিপাৰ্টমেণ্টত এটা ইউনিভাৰ্চিটি বেষ্ট হ'ব পৰা একমাত্ৰ ভাৰতবৰ্ষত আজিলৈকে বিষ্ণু আমি মানকাছত খুব ভাল লাগিছে, আমাৰ এটা গ্ৰুপ ইয়াত আছে, আগৰ পৰা জানো সুস্থভাৱে পাছত দেখিছিলোঁ সপ্তপুৰ বিশ্ববিদ্যালয়, আমি যে হাইস্কুলত পঢ়োঁ, আজিকালি সেইটো নাই। মানকাছত আজি কালচাৰটো জীয়াই ৰাখিছে। আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এটা মিউজিকৰ কোনো জেগা নাই, এটা হাৰমনিয়াম বজোৱা জেগা নাই, এটা তবলা বজোৱা মানুহ নাই। কলেজত যিবিলাক কোৰাছ হয় সেইবিলাকত দেখা পাওঁ, মিউজিকত বজোৱা হয়, তাত এজন তবলা বাদক নাই, এটা হাৰমনিয়াম ধৰা মানুহ নাই, যিজনে গানটো তুলিব, যিজনে উঠাব। আমি মানে কালচাৰ আজিৰ এই ফিলিংছটোৰ জৰিয়তে আমি যদি কালচাৰ মানুহ নহয়, এইটো কিন্তু বহুত ডাঙৰ এটা গাড়ী যে আনকালচাৰ। উজনিৰ অসমৰ মানুহে আমাক আনকালচাৰ বুলি কয়। আমি কালচাৰ, আমি কথা ক'ব নাজানো,
বহিব নাজানো, চাহ খাব নাজানো, আমাৰ বডি লেংগুৱেজ নাই, আমি এটা কথা ধাৰ বুজিব নাজানো, আপিল কৰিব নাজানো, আমি কালচাৰ নহয়। কালচাৰ মানুহৰ লগত কথা পাতিলে গম পোৱা যায়। এইবাৰ নিৰ্বাচন কৰিব উজনিৰ সময়ত এজন নাম নকওঁ, কাৰোবাৰ নাম ক'ব খোজা নাই, এজন বিশিষ্ট মানে মানে আহোম নেতৃত্ব, তেখেতে মোক ক'লে যে আমি এই কালচাৰটো বৰ্তমান যে পলিটিকেল কালচাৰ আমি বিলিভ কৰোঁ, এই কালচাৰটো আমি ভাল নাপাওঁ। আমাৰ নামনীয় কিছু লিডাৰৰ নাম ধৰি কৈছে যে আনকালচাৰ, এই আনকালচাৰটো আমি উজনিৰ সময়ত স্থাপন কৰিব নিদিওঁ। আমি যদি এটা কাম কৰিব যাওঁ, এই কামটো কম এনেকুৱাকৈ এই কামটো আমি এই আমাৰ বৰমূৰীয়াসকলৰ লগত বহি আলোচনা কৰি সিদ্ধান্ত কৰি আমি কামটো কৰিম। সেইজন যদি এজন আমাৰ নামনীয়সকল মানুহ হয়, তেতিয়াহ'লে মই কামটো কৰি দিব পাৰিম। That is the difference. That is the culture and non-culture. মই এই কালচাৰ শব্দটোৰ কথা আজি যিহেতু কালচাৰ কথা চলি আছে, যিহেতু আজি আমি অসমৰ বেকগ্ৰাউণ্ড চাবলৈ গ'লে আমি বিষ্ণুগুৰু একচুৱেলি আমাৰ কি কয় বিষ্ণু ৰাভাৰ কথা বাদ দি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা বাদ দি লক্ষ্মীনাথ বেজবৰুৱাৰ কথা বাদ দি ভূপেন হাজৰিকাৰ বাদ দি অসমীয়াৰ পৰিচয় কৰোঁ। আমাৰ অসমীয়াৰ পৰিচয়টো কৰোঁ। এইজন মানুহ বাদ দিয়া অসমৰ পৰিচয় বিচাৰি নাপাওঁ। আৰু তেনেকুৱা এটা মুহূৰ্তত তেনেকুৱা এজন ব্যক্তিৰ হৈ আজি যি আলোচনা হৈছে, মই ভাবোঁ তেখেতৰ নিচিনা যি বহু প্ৰতিভা আমি চবখিনি নাপালেও আমি যদি পঢ়াৰ লগত কালচাৰটো জীয়াই ৰাখোঁ, কালচাৰ যদি এটা মুভমেণ্ট ষ্টাৰ্ট কৰোঁ, মই ভাবিছোঁ যে আমাৰ হাতচিঙত এটা মিউজিক কলেজ হ'ব লাগে, য'ত জ্যোতি সংগীত, য'ত ৰাভা সংগীত, য'ত ভূপেন্দ্ৰ সংগীত আলোচনা হওক, নজৰুল সংগীত হওক, মাথানত ৰবীন্দ্ৰ সংগীত হওক, কথা নাই মানে সংগীতৰ লগত সংগীতে মানুহক ৰস দিয়ে, কালচাৰে মানুহক ৰস দিয়ে, মানুহজন জীৱান কৰি তোলে, মানুহজন মানে ৰস দি তেখেতৰ মাজত এটা সজীৱতা আহি যায়। আৰু আমি সেই একেটা কথাই আনকালচাৰ বুলি ক'লে নিৰস হৈ যায়, ঠক কৰি আহি যায়। যিয়ে নহওক আজি যি প্ৰচেষ্টা ইয়াত লৈছে, মই তেখেতৰ বিষয়ে বেছি ক'ব নাযাওঁ। তেখেতৰ ল'ৰা পৃথ্বীৰাজ ৰাভা আমাৰ লগত বিধায়ক, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, আমি একেলগে বিধায়ক হৈ আছোঁ, মই অত্যন্ত ক্ল'জ মানুহ। মই এবাৰ কৈছিলোঁ যে আপুনি এবাৰ আমাৰ তাতে আহিব লাগে, আমি কালচাৰ কিবা এটা ডিছকাশ্যন কৰিম। আমাৰ পৃথ্বীৰাজ ৰাভা এগ্ৰিও হৈছে, আজি তেখেতৰ চেণ্ট্ৰেলি হ'ব 5টা বজাত হ'ব। তেজপুৰত বিধায়ক পৃথ্বীৰাজ ৰাভা আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ল'ৰা। আৰু মই ভাবোঁ যে এই বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে অলপ নলেজ আছে, মই নাজানো, কিন্তু কথাবিলাক ডিছকাশ্যন হৈছে। আমি অসমীয়া জাতিটোৱে এইবিলাক আমাৰ পৰিচয়, লগতে আমি এইবিলাক কালচাৰ কৰিম। আশা ৰাখিছোঁ জিলা প্ৰশাসনে যি আজি প্ৰগ্ৰাম পাতিছে, কম মানুহ হ'লেও উপস্থিতি হ'লেও আমি যাতে চিন্তা কৰাৰ যে দিন পাইছোঁ, আলোচনা কৰাৰ এটা পৰিৱেশ পাইছোঁ, কিছু যে এই চিন্তা কৰা মানুহৰ লগত আমি একেলগ মানে একেলগে গোট খাব পাৰিছোঁ, মই ভাবোঁ এটা শুভ আৰম্ভণি হওক। অহা দিনত ইয়াৰ পৰা লাহে লাহে যেনেকুৱা কেনেকুৱা হাৰমনিয়াম তবলা লৈ এটলিষ্ট কিবা এটা হৈছে, চব অনুষ্ঠান যদি এনেকুৱা হয়, তেতিয়াহ'লে কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক আমি সংগীতৰ লগত আজি মই দিছিলোঁ কথা পাতিছোঁ যে আমাৰ ইয়াত ডিষ্ট্ৰিক্টত কমচে কম এটা ডেন্স স্কুল হ'ব লাগে, ভাৰতনাট্যম হওক, কথক হওক, আৰু যিবিলাক আমাৰ চলো আছে, যিবিলাক ফ্ৰক আছে, এইবিলাকৰ চৰ্চা হওক। তো এইবিলাক হ'লে নিশ্চয় আমি আমাৰ পৰিচয় ধৰি ৰাখিব পাৰিম। আমি আমাৰ জাতিসত্তা হিচাপে আমি পৰিচয় দি শান্তি পাম, আৰু আমি অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ হ'ব পাৰিম। আমি এনেই অসমীয়া জাতি, আমি অসমীয়া কৰি নহ'ব। আমি যদি এই জাতিটোৰ লগত আমি একাকাৰ হ'ব খোজোঁ, এই জাতিৰ সংস্কৃতিৰ লগত আমি একাকাৰ হ'ব লাগিব, আৰু এইটো অত্যন্ত প্ৰয়োজনীয়। আৰু আজিৰ মুহূৰ্তত বেছি দীঘলীয়া বক্তব্য নাৰাখি সকলোকে আমি এই কালচাৰৰ লগত আমি অসমীয়া জাতীয়সত্তাৰ লগত, অসমীয়া জাতীয় জীৱনৰ লগত একাকাৰ হ'ব পৰাকৈ আপোনালোকে যি প্ৰচেষ্টা, এই প্ৰচেষ্টা বাহাল থাকক। আৰু মোৰ এইফালে মোৰ যথেষ্টখিনি যিখিনি কৰিব লগা আছে আপোনালোকৰ লগত সহযোগিতা কৰিম, একেলগে আগুৱাই লৈ যাম। এইখিনি কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ।